হৈছে ভয়ংকৰ ঘটনা এবাৰ হিন্দু মন্দিৰ ভাঙি লণ্ডভণ্ড কৰিলে একাংশ দুৰ্বৃত্ত আৰু তাৰ পাছতে এতিয়া বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতি আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই ডাঙৰ খবৰটো এতিয়া বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতি মন্দিৰত সোমাই দেৱ-দেৱীৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিলে কালিমাৰ মূৰ্তি ভঙা কেন্দ্ৰ কৰি বৰপেটা ৰোডত এতিয়া উত্তপ্ত পৰিস্থিতি আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ হাজাৰ ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী থানাৰ সন্মুখত চহৰখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিলে উত্তেজিত জনতাই সোমবাৰে কোনো দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিছিল এটা কালী মন্দিৰ ৰাজহুৱা কালী মন্দিৰ ভঙা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰপেটা ৰোডত ঘটনাৰ মূল অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদী জনতাৰ 7 দিনৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ সময়সীমা বান্ধি দিছে এবাৰ ৰাইজে আৰক্ষী বৰপেটাৰ আৰক্ষীক এতিয়া সময়সীমা বান্ধি দিছে ঘটনাস্থলীত উপস্থিত হৈছে বৰপেটাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা উপস্থিত হৈছে ইতিমধ্যে এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে এয়া বৰপেটা ৰোডৰ দৃশ্য এটা কালী মন্দিৰ ভঙা কেন্দ্ৰ কৰি এনেদৰে এতিয়া বৰপেটা ৰোডত উত্তপ্ত পৰিস্থিতি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে বৰপেটা ৰোডৰ দৃশ্য বৰপেটা ৰোডত এনেদৰে এতিয়া হাজাৰ লোকে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো এটা ৰাজহুৱা কালী মন্দিৰ একাংশ দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিছিল আৰু এই দুষ্কৃতিকাৰীয়ে কালী মন্দিৰ ভাঙি লণ্ডভণ্ড কৰাৰ পাছতে এনেদৰে এতিয়া শ হিন্দু জনতাই ওলাই আহিছে আৰু তেওঁলোকে ওলাই আহি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিমানবোৰ দোকান পোহাৰ আছিল সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিছে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দোষীক কৰায়ত্ব কৰিবৰ কাৰণে আৰক্ষীক মাত্ৰ 7 দিনৰ সময়সীমা বান্ধি দিছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া বৰপেটাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা গৈ তাত উপস্থিত হৈছে আৰু পুনে আমি এই দৃশ্য বৰপেটাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিয়নো বৰপেটাত উত্তপ্ত পৰিস্থিতি এটা কালী মন্দিৰক ভঙা কেন্দ্ৰ কৰি ৰাতিপুৱা যেতিয়া 6টা বজাত খবৰ পালোঁ যে চাহানগৰৰ মন্দিৰৰ কালী মন্দিৰখন ভাঙিলাক তেতিয়া আমি চবে গোট খালোঁ তাতে ৰাস্তা ঘাট বন্ধ কৰিলোঁ প্ৰথমত বন্ধ কৰাৰ পিছত আমাৰ পুলিচৰ পৰা এইখিনি মানে কথা যে অপৰাধীটো ধৰিব লাগে ঠিক আছে আমি বৰপেট চব ঘূৰি কেনে বৰপেটটো বন্ধ কৰাইছোঁ আজি আমি এইখিনি মানে আমাৰ আজি বঙালীৰ জেগা যিখিনি মাজমজিয়া বঙালী জেগাত এইকাৰণে কালী মন্দিৰতখন ভাঙিছে এইটো কোন দুষ্কৃতি ভাঙিছে এইখন আমাৰ উচিত বিচাৰ লাগে এইখিনি আমি জানামতে লাইন নম্বৰ 3খনত হৈছে আৰু আমাৰ 4খন মন্দিৰ ভাঙিছে টোটাল আমি পজিশ্যনত আমাক এছ পি ছাৰে সময় দিছে যে আমাক অফিসত মাতি কেনে কলাক ছাৰে যে 7 দিনৰ ভিতৰত পদক্ষেপ ধৰিব আৰু কাই জড়িত আছে সববিলাক কি কৰিব আমাক কৈছে সময় দিয়া তোমালোকে ঠাণ্ডা হোৱা
বাজাৰটো ঠিক কৰিব দিয়া এইখিনি কথা আমাক এছ পি ছাৰে কৈছে। আমি বজাৰ বন্ধ কৰিছোঁ। আমাৰ চেয়াৰমেন ছাৰে আমাক আমি লাইনৰ পৰা গৈছিলোঁ, চব্জি বজাৰ বন্ধ কৰাইছোঁ। তেতিয়া আমাক চেয়াৰমেন ছাৰে ৰাজা ছাৰে আমাক ঘূৰাই পঠাইছে যে তোমালোকে যোৱা, এই থানালৈকে যোৱা, থানালৈ যাই কথা পতাৰ পিছত কিবা এটা ডিচিশ্যন ওলাব। 4টা মন্দিৰ ছাৰ ভাঙিছে ছাৰ, কালী মন্দিৰ ছাৰ গোটেইকেইটা লাইনৰ পৰা ভাঙিছে ছাৰ 3খন, আৰু আমাৰ কলভঙা 4 নম্বৰ ৱাৰ্ড হয় এইটো ভাঙিছে এখন। আৰক্ষীৰ সিদ্ধান্ত হ'ল ছাৰ যে আমাৰ 4টা মন্দিৰ যে ভাঙিছে এইখন আমাৰ আসামীটো ধৰিব লাগে ছাৰ। এইখিনি আমাৰ দাবী, আমি এইখানে আমাৰ মনত দুখ লাগিছে। ইয়াৰ কাৰণে আমি বাজাৰ বৰপেট বঙালী মানে আমাৰ হিন্দু সমাজৰ ভিতৰত এইখিনি আমি বন্ধ কৰাইছোঁ। বাজাৰখন আমাৰ মনত দুখ লাগিছে, ৰাইজ ওলাই আহিছে, আজি বৰপেটৰ চব ৰাইজ ওলাই আহিছে। এইখিনি উচিত বিচাৰ লাগে আমাৰ। লাইনৰ পৰা আপোনাৰ 1 নম্বৰ ৱাৰ্ড হ'ব এইটো, ঠিক আছে ছাৰ। আৰু এটা আপোনাৰ মণিপুৰী বস্তিবিলাক হয় তাতে এখন ভাঙিছে ছাৰ, ঠিক আছে। আৰু এখানে সিদ্ধান্ত এইটোৱে দিলাক যে আমাক অলপ সময় দিয়ক, আমি দূৰত্ব ধৰি আছোঁ বুলি কৈছে, আসামী ধৰি আছোঁ বুলি কৈছে ছাৰ, ঠিক আছে। এখন আসামী ধৰিছে, আমাৰ অচি ছাৰে এখন আসামী ধৰিছে, আমাক এইখিনি জানকাৰী দিছে ছাৰ। এতিয়া এজন ধৰিছে ছাৰ, এতিয়া লগত কিজন জড়িত আছে সেইখন আমি গম পোৱা নাই, আগলৈকে গম পাম ছাৰ। আমাৰ জড়িত হয় যে ছাৰ এইটোৰ লগত কিবা দুষ্কাৰী বেলেগ ঠাইৰ পৰা মানুহ আহি কিনে আমাৰ লগত এটা হিন্দু মুছলমান কাজিয়া লগাৰ কাৰণে ৰাইট লগাবৰ কাৰণে এইটো হৈ আছে। আৰু এইটো অসম ইমান শান্তিপ্ৰিয় জেগা, আৰু বৰপেটত সব জাতিৰ লগত এটা ভাল মিল আছে, ঠিক আছে। এইখন জাতিৰ লগত মানে কাজিয়া লগাৰ জন্য এইখিনি বস্তুটো মানে বেলেগ দুষ্টাগিৰি কৰি আছে, দুষ্ট চক্ৰ কৰি আছে ছাৰ। আমাৰ এই অৰবিন্দৰ কাষত থকা যিটো কালী মন্দিৰ, এই মন্দিৰটোত তাৰমানে আমি প্ৰাতঃ সেৱা কৰা হয়। আমাৰ এই অঞ্চলৰ সকলো ৰাইজে প্ৰাতঃ সেৱা কৰিবলৈ আহোঁতে দেখা পাওঁ যে এই মন্দিৰৰ সকলোখিনি মূৰ্তিৰে তাৰ মূৰবোৰ ভাঙা, কিছুমান মূৰবোৰ ভাঙি কিনে তাতে ৰৈছে, কিছুমান মূৰটো উলিয়াই আনি তলত পেলাই দিয়া হৈছে। তাতে আমি সকলোৱে মৰ্মাহত হওঁ, চিন্তিত হওঁ, আৰু বহুত শংকিত হওঁ যে এইটো কোনো দুষ্কৃতিকাৰী কৰিছে। তাৰপিছত আমি লাহে লাহে মানুহ জমা হোৱাৰ পিছত আমি থানালৈ যাওঁ। থানাত যোৱাৰ পিছত থানাত অচি ছাৰক আমি অৱগত কৰাওঁ। অচি ছাৰে অৱগত কৰাত অচি ছাৰে কৈছে যে আমি জানিব পাৰিছোঁ আৰু এজন মানুহ কৰায়ত্ব কৰা হৈছে বুলি কৈছে। তো আমি মানুহটোকো চালোঁ, মানুহটোৰ যিটো শাৰীৰিক পৰিস্থিতি, সেই পৰিস্থিতিত তেওঁ যে ইমানখিনি কাম কৰিব পাৰিব আমাৰ সন্দেহ আছে। তেওঁৰ চলিবই নোৱাৰে সেনেকুৱা মানুহ এটা ইমান আমাৰ যিটো ওপৰত উঠিব লাগে, যিফালেদি গৈছে বহুখিনি জাগা হেৰি কৰি তাৰপিছত যাব লাগে, তাতে যাই এইখিনি যে কৰিছে অলপ সন্দেহ আছে। তো সন্মুখত তলা লগোৱা আছে, গ্ৰিলত তলা লগোৱা আছে, দৰ্জাত তলা লগোৱা আছে, তাৰ কাষৰ দৰ্জাটো ভাঙি কিনে সোমাইছে। গতিকে ইয়াত সন্দেহ আছে সেইজন ল'ৰাও যদিও থাকে তাৰ লগত আৰু এটা ষড়যন্ত্ৰকাৰী থাকিব পাৰে। গতিকে আমাৰ পুলিচ প্ৰশাসনৰ ওচৰত অনুৰোধ বা আমাৰ দাবী যে আমাৰ অনতি বিলম্বে এই দুষ্কৃতিকাৰীক ধৰিব লাগে আৰু তাৰ নেপথ্যত থকা মানুহখিনিক ধৰি কিনে উচিত শাস্তি দিব লাগে।